এটা সন্মানীয় কলিয়াকত ব্যৱসায়িক ৰাইজৰ সভাপতি মহোদয় আৰু মোৰ উপদেষ্টা মণ্ডলী আৰু মোৰ আই মাতৃসকল যে আমি আমন্ত্ৰণ জনাইছিলোঁ ৭২ নং উত্তৰ বেকলে গাঁও পঞ্চায়তৰ সদস্য সন্মানীয় তেখেতক আগবাঢ়ি আহক। সভাপতি আমাৰ বহুত চৈতান ৰ'দত মানে আমন্ত্ৰণ জনাইছিলোঁ এই সন্মানীয় বিজয়চন্দ্ৰ ৰাভাদেৱক শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে আৰু এই হিচাপতে আমি কলিয়াকত ৰাভাগেষ্টি ৰাইজৰ ফালৰ পৰা তেখেতক আমি সমবেদনা জনাবলৈ ওলাইছোঁ আৰু সমবেদনা জনাব কলিয়াকত ৰাভাগেষ্টি ৰাইজৰ সভাপতি সন্মানীয় পদস্য ৰাভা। আৰু তেখেতক জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে তেওঁৰ অনুষ্ঠানটো আগবঢ়াই নিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সভাপতি মই দায়িত্ব অনুষ্ঠানটো তাতে একটু শ্ৰদ্ধাঞ্জলি কাপোৰটো দি পেলাই আপুনি বাহিৰ কৰিব আইসকলেও যদি দিব খোজে দিব পাৰিব। সেইটো দিয়া নহয় আমি বিয়া খাব ক'ব নেকি? হ'ব। আচ্ছা, আমাৰ আমন্ত্ৰণ কৰি অনা সন্মানীয় বিজয়চন্দ্ৰ ৰাভাদেৱক জুবিন গাৰ্গৰ লগত সংগতি ৰাখি বিয়াষাৰ কোৱাৰ বাবে মই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ আজি আমাৰ কলিয়াকত ৰাভাগেষ্টি ৰাইজৰ সভাপতি সম্পাদকৰ লগতে সন্মানীয় বিষয়ববীয়াসকল, শ্ৰদ্ধাৰ আমাৰ কলিয়াকত ৰাভা মহিলা জ্ঞাতিৰ সভানেত্ৰী সম্পাদকৰ লগতে তেখেতসকলৰ শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিসকল, লগতে আমাৰ আজিৰ এই কলিয়াকত ৰাভাগেষ্টি ৰাইজৰ যিখন আমাৰ দাতাসকলৰ উদ্বোধনী যিখন দাতাৰ লিষ্ট উদ্বোধন কৰাৰ কাৰণে আমাৰ নিমন্ত্ৰণ অনা শ্ৰদ্ধাৰ আমাৰ কলিয়াকত গাঁৱৰ বিশিষ্ট ব্যৱসায়ী শ্ৰদ্ধাৰ ৰবীন্দ্ৰ ৰাভা ডাঙৰীয়া। আমি জানে আজি গোটেই অসমত আমাৰ হিয়াৰ আমঠুৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ হঠাৎ আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে তেখেতৰ সৃষ্টিৰাজি আমি সকলোৱে জানো আৰু আমি তেখেতৰ এই হঠাৎ যি বিয়োগ হ'ল আমি গোটেই অসমবাসীৰ লগতে আমি আমাৰ কলিয়াকত ৰাইজৰ নিশ্চয় মৰ্মাহত হৈছোঁ আৰু আমি এজন মহান শিল্পীক হেৰুৱাই যি আমাৰ অসমৰ ক্ষতি হ'ল, অসমৰ লগতে আমাৰ গোটেই বিশ্বই বুলি ক'ব পাৰি। গতিকে তেখেতক আমি ইয়াৰ জৰিয়তে আজি যে আমাৰ পূজাৰ আৰম্ভণি হ'ব শাৰদীয় দুৰ্গা পূজা, তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ইমানে কৈ মোৰ বক্তব্য সামৰি জনাইছোঁ। ধন্যবাদ থাকিল সন্মানীয় বিজয়চন্দ্ৰ ৰাভাদেৱলৈ। আৰু আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো সামৰণি মাৰিছোঁ যদিও আমাৰ আই মাতৃসকলে যদি শ্ৰদ্ধাঞ্জলি দিব খোজে তেওঁলোকে দিব পাৰিব আৰু তেওঁলোকক মই যিহেতু সকলোত তেওঁলোকক আগবাঢ়ি অহাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ নিচি একেবাৰে সাংস্কৃতিক জগতৰ মানুহ না সৰ্বত হ'লেও সাংস্কৃতিক জগত একেই বস্তু, কলাকৰ হ'লে একেই বস্তু। Kiban ka? Tadi sa kiba pa ni sudah.